সকলোকে শ্ৰদ্ধা আৰু নমস্কাৰ জনাই অন্য এটা ভিডিঅ'লৈ আপোনালোকৰ সকলোকে স্বাগতম জনালোঁ। যিহেতু আজি মই বনাম চুজিৰ লাড্ডু। আহকচোন বনাওঁগৈ। প্ৰথমতে মই কেৰাহী বহাইছিলোঁ গেছত আৰু তাৰপিছত দি দিলোঁ তেল 100 গ্ৰামমান। 100 গ্ৰামমান মই তেল দি দিলোঁ। যিহেতু মই 3 পোৱা চুজি ল'লোঁ আৰু তাৰপিছত কেৰাহীত তেলখিনি গৰম হোৱাৰ পিছত মই দি দিছিলোঁ চুজি। সেইটো বাৰু ভিডিঅ'ত দিবলৈ মই ভিডিঅ'টো অন কৰিবলৈ পাহৰি থাকিছিলোঁ, সেইকাৰণে মই ভিডিঅ'ত দিব নোৱাৰিলোঁ। সেইকাৰণে মই বহুত দুখিত। তাৰপিছত মই চুজিখিনি এনেকুৱাকৈ মই ৰঙা ৰঙাকৈ ভাজি ল'ম আৰু অলপমান নিমখ দি দিছোঁ চুজিত আৰু এনেকৈ প্ৰচেছতে মই চুজিখিনি ভাজিছোঁ আৰু এতিয়া মই ভাজি ল'ম। আৰু যেতিয়ালৈকে চুজিখিনি ৰঙা ৰঙাকৈ ভাজি নহ'ব তেতিয়ালৈকে মই ভাজি থাকিম। আৰু যিহেতু চুজিটো অলপমান কাঢ়া ভাজা নহ'লে লাড্ডুটো খাবলৈ ইমান ভাল নহয় আৰু লাড্ডুত চেণ্ট নাহে, সেইকাৰণে মই অলপমান কাঢ়াকৈ ভাজি ল'ম। মই ভিডিঅ'ত দেখাই দিম বাৰু কেনেকৈ ভাজিছোঁ। এয়া মোৰ চুজিখিনি 80% ভাজি হৈ গ'ল আৰু অলপমান ভাজি হ'লে তাৰপিছত নমাই ল'ম। চাইছেনে বাৰু? এয়া অলপমান যিহেতু হালধি কালাৰ আহি গ'ল চুজিখিনি আৰু যিহেতু চুজিখিনি প্ৰথমতে যেতিয়া ভাজিছিলোঁ বগা আছিলে, এতিয়া হালধি কালাৰ আহি গ'ল আৰু এতিয়া অলপমান পিছত আৰু অলপমান লৰাই মেলি তাৰপিছত যিহেতু নমাই লওঁ আৰু যিহেতু ভালকৈ লৰাই থাকিবলৈ লাগিব। যিহেতু মোৰ চুজিখিনি এনেকুৱাকৈ হৈ গৈছে আৰু যিহেতু চুজিখিনি ভালকৈ লৰাই থাকিব লাগিব, নহ'লে তলত বেছিকৈ পুৰি ধৰিবলৈ সম্ভাৱনা থাকে, সেইকাৰণে ভালকৈ লৰায়ে থাকিব লাগিব। ষ্টিমটো মিডিয়ামত কৰি কিনে তাৰপিছত মই এনেকৈ লৰাই আছোঁ আৰু যিহেতু চাইছেনে কিবা চুজিখিনি একেবাৰে কিবা হালধীয়া কালাৰ আহি, যিহেতু চুজিখিনি হালধীয়া কালাৰ আহি গ'ল আৰু মই নমাই লৈছোঁ। চাইছেনে বাৰু? এয়া মই নমাই কিনে এটা গামলাত ৰাখি দিছোঁ। যিটো কেৰাহীত মই চুজি ভাজিছিলোঁ সেই কেৰাহীখিনি চাফা কৰি কিনে তাৰপিছত দি দিলোঁ কেৰাহীত পানী। যিহেতু গৰমে আছিলে কেৰাহী আৰু মই পানী দি দিলোঁ 5 পোৱামান পানী দি দিলোঁ। যিহেতু এইটো 1 লিটাৰৰ হয় জাৰটো আৰু তাৰপিছত 1 পোৱা দি দিলোঁ, 5 পোৱা হৈ গ'ল। আৰু যিহেতু মই চেনি দিম 1 পোৱা আৰু 1 পোৱা চেনি দিম আৰু 3 পোৱা চুজি আছে, 1 পোৱা চেনিতে হৈ যাব। আৰু যিহেতু আজিকালি ইমান মিঠা খাবলৈ ভালো নালাগে, সেইকাৰণে মই মিডিয়াম মিঠাতে বনাম, ইমান মিঠা নিদিওঁ। আৰু এনেকুৱাকৈ যিহেতু চিৰা মই পাক হ'ব লাগিব, যিহেতু চেনি মই 1 পোৱামান দি দিছিলোঁ আৰু চিৰাখিনি ভালকৈ পাক হ'ব লাগিব। আৰু যিহেতু চিৰাটো পাক নহ'লে চুজিটো ভাল নহ'ব আৰু আঠা নধৰিব, সেইকাৰণে মই ভালকৈ পাক দি ল'ম চেনিখিনি। আৰু যিহেতু এইপিনে চিৰা বহাই দিলোঁ আৰু চিৰাত আপোনালোকে অলপমান এলাচি দিলেও দিব পাৰে। আৰু এনেকুৱাকৈ মই 5-7 মিনিটমান চিৰা পকাই ল'ম, তাৰপিছত মোৰ চিৰা ৰেডি হৈ যাবগৈ। মোৰ চিৰাখিনি ৰেডি হ'বলৈ কমচে কম মোৰ 10 মিনিটমান লাগিছে। যিহেতু হাই ষ্টিমত কৰিছোঁ তেতিয়াহ'লেও মোৰ 10 মিনিটমান লাগিছে। যিহেতু মই 5 পোৱামান পানী দিছিলোঁ, 5 পোৱা পানীৰ ভিতৰত মোৰ 1.5 পোৱা বা আধা লিটাৰ পানী মানে থাকিব কেৰাহীত, তেতিয়া মোৰ চিৰাখিনি হৈ যাব আৰু এনেকুৱা প্ৰচেছতে। আৰু যিহেতু মোৰ চিৰাখিনি বৰ্তমান এনেকুৱা আহি আছে কালাৰখিনি, তাৰপিছত যিহেতু আৰু অলপমান পকাব লাগিব আৰু অলপমান পকাই মেলি তাৰপিছত নমাই ল'ম মই। আপোনালোকে চিৰা এনেকুৱাকৈ লৈ কিনে দুটা আঙুলিত এনেকুৱা কৰি কিনে চাব যে এনেকৈ অলপমান আঠা আহিছে, তেতিয়াহ'লে আপোনাৰ চিৰা পাৰফেক্ট হৈ গ'ল আৰু যিহেতু লাড্ডু হ'ব আৰু। এয়া চাইছেনে? আৰু এতিয়া মোৰ নমাই ল'ম। আৰু যিহেতু মোৰ 1.5 পোৱামান এয়া পানী আছে, মই যিহেতু 5 পোৱা পানী দিছিলোঁ, এতিয়া 1.5 পোৱামান আছে, শুকাই মেলি এনেকুৱা হৈ গ'ল আৰু মোৰ চিৰাখিনি বনি গ'ল। যিহেতু ইপিনে আৰু এটা কেৰাহী বহাই দিছোঁ গেছত আৰু গেছত কেৰাহী গৰম হ'ব দিছোঁ। তাৰপিছত দি দিলোঁ মই অলপমান ছাটু আৰু বেচন আৰু ছাটু দি কিনে এইখিনি ভাজি ল'ম। যিহেতু লাড্ডুত লাগিব, চুজি লাড্ডু বনোৱাৰ সময়ত, সেইকাৰণে অলপমান হালধি কালাৰ আহি গ'লে যেতিয়া চেণ্ট ওলাই যাব ভাজা হৈ গ'ল বুলি তাৰপিছত নমাই ল'ম। আৰু এইকাৰণে অলপমান হালধীয়া কালাৰকৈ মই ভাজি ল'ম। যিহেতু ছাটু আৰু বেচন আৰু ছাটু একেলগে মিলাই লৈছোঁ আৰু মিলাই মেলি তাৰপিছত মই ভাজি ল'ম। আৰু যিহেতু অলপ ছাটু আৰু অলপমান বেচন দিছিলোঁ আৰু সেইখিনি মই ভাজি ল'ম। আৰু যিহেতু ছাটুৰ এটা চেণ্ট আহে আৰু চেণ্টটো বহুত ভাল লাগে, সেইকাৰণে এনেকুৱাকৈ মই ছাটুৰ লগত আৰু বেচনৰ লগত মই ভাজি নমাই ল'ম। আৰু এনেকৈ অলপমান হালধীয়া কালাৰ আহি গ'লে তাৰপিছত মই যিহেতু নমাই ল'ম। আৰু এয়া অলপ মই ভাজি আছোঁ, মিডিয়াম ষ্টিমত ভাজি আছোঁ। আৰু যিহেতু লৰায়ে থাকিব লাগিব, নহ'লে ছাটু যিহেতু কেৰাহীৰ তলফালে লাগি ধৰিলে পুৰি যাব পাৰে, পুৰি যাবলৈ সম্ভাৱনা থাকে, সেইকাৰণে লৰাই আছোঁ। আৰু এতিয়া মই নমাই ল'ম। নমাই লৈছোঁ আৰু চুজিখিনি মই এটা গামলাত ৰাখি দিলোঁ আৰু তাৰপিছত মিলাই দিম মই কাজু
আৰু কিচমিচ আৰু বাদাম এই তিনিটা একেলগে মিলাই দিম। আৰু যিহেতু চুজিখিনি ঠাণ্ডা হ'ব লাগিব, নহ'লে হাত লগাব নোৱাৰিম ন বহুত, যিহেতু গৰম থাকিলে। আৰু এইপিনে মই ধুনীয়াকৈ এইবোৰ দি কিনি মিলাই দিছোঁ। আৰু মিলাই দি কিনি তাৰপিছত মই চিৰা বনাই ৰাখি দিছিলোঁ, সেইখিনি কাজু কিচমিচ আৰু বাদাম মিলোৱা হৈ গ'ল। আৰু এইপিনে মই এটা হেতাৰ সাহায্যত মই চিৰা বনাই ৰাখিছিলোঁ। আৰু চিৰা আপোনালোকে কুহুমীয়া যেতিয়া গৰম থাকিব তেতিয়া দিব চুজিত, নহ'লে চুজি মানে গেলি যাব পাৰে। আৰু এনেকুৱা কুহুমীয়া গৰম যেতিয়া থাকিব তেতিয়া আপোনালোকে চুজিত চিৰাখিনি দিব। আৰু চুজি আৰু চিৰা দুইটাই ঠাণ্ডা হ'ব লাগিব, নহ'লে বইল হৈ যাবগৈ। তাৰপিছত এনেকুৱাকৈ মই বনাই আছোঁ, অলপকৈ দি আছোঁ এটা হেতাৰ সাহায্যত। আৰু এনেকুৱাকৈ মই ধুনীয়াকৈ লৰাই আছোঁ। আৰু লৰাই মেলি অলপকৈ দিম, যিহেতু একেবাৰে বেছি ঢালি দিলে বেছি মানে লাডু নহ'ব পাৰে, ঢিলা হৈ যাব বেছি। সেইকাৰণে মই অলপকৈ দি কিনি তাৰপিছত মই এনেকুৱাকৈ মিলাই দি আছোঁ। আৰু এয়া ধুনীয়াকৈ মই মিলাই আছোঁ। আৰু অলপমান দিম, এনেকুৱাকৈ মিলাই ল'ম। চাইছেনে বাৰু? এয়া দি আছোঁ। আৰু এয়া মই এনেকুৱাকৈ বনাই এবাৰ চাইছোঁ হৈছে নে নাই হোৱা। তাৰপিছত আৰু অলপমান চিৰা দিলোঁ। আৰু অলপমান চিৰা দি কিনে আৰু অলপমান মিলাই দিম। এনেকুৱাকৈ মই মিলাই আছোঁ। আৰু যিহেতু এনেকুৱাকৈ মিলাব লাগিব, আৰু নহ'লে নহ'ব। আৰু এনেকুৱাকৈ মিলাই লৈছোঁ। তাৰপিছত যিহেতু বেচনখিনি ভাজি ৰাখিছিলোঁ, বেচন আৰু কিবা চাটো, সেইখিনি পিছত মিলাই দিম। আগতে চিৰাখিনি মিলাই ল'ম, তাৰপিছত মই বেচন আৰু চাটো মিলাই দিম। আৰু অলপমান মিলাই ল'ম, আৰু অলপমান চিৰা দি ল'ম, তাৰপিছত দিম। যিহেতু মোৰ চিৰাখিনি মিলোৱা হৈ গ'ল। আৰু এতিয়া মই বেচন আৰু চাটো মই ভাজি ৰাখি দিছিলোঁ, আৰু মই এনেকুৱাকৈ ভাজিছোঁ। আৰু এতিয়া মই সেইখিনি দি দিলোঁ, দি কিনি অলপমান মিলাই ল'ম। যিহেতু বেচনখিনি অলপমান গৰম আছিলে, সেইকাৰণে এনেকুৱাকৈ মিলাই দিছোঁ। আৰু মিলাই দি কিনি তাৰপিছত আৰু অলপমান কিবা চিৰা দিব লাগিব, পিছত দি দিম। আগত ধুনীয়াকৈ মিলাই ল'ম। আৰু এয়া মই মিলাই আছোঁ। আৰু যিহেতু এনেকুৱাকৈ মিলাই লৈছোঁ। আৰু বেচন আৰু কিবা চাটো আৰু এইটো তিনিটা মিলাওঁতে এটা ধুনীয়া চেণ্ট আহিছে, কি ক'ব আৰু মজাকৈ চেণ্ট আহিছে। এতিয়া মই হাতৰ সাহায্যত মিলাই দিছোঁ। আৰু মিলাই দি আৰু যিহেতু আৰু অলপমান চিৰা দি দিম। আৰু চিৰা দি মেলি আৰু লাড্ডু বনাম। আৰু এয়া মই চিৰা দিয়া নাই, চাইছোঁ এবাৰ হ'ব নে নাই বুলি। তাৰপিছত দেখিছোঁ হোৱা নাই। তাৰপিছত আকৌ এয়া মই চিৰা দি দিম, কেৰাহীৰ পৰা লৈ আছোঁ হেতাৰ সাহায্যত। আৰু এয়া মই দি দিলোঁ চিৰা অলপমান। আৰু এইখিনি হ'ব নে নাই, নহ'লে আৰু অলপমান মিলাই দিম। আৰু যিহেতু মিলাই দি আছোঁ। আৰু মিলাই মেলি তাৰপিছত এনেকুৱা প্ৰচেছতে মই বনাই ল'ম। আৰু ইয়াত মোৰ 3 পোৱা চুজি, 1 পোৱা চেনি আৰু বাকী বাদাম, কাজু, কিচমিচ এইবোৰে দি দিছোঁ। আৰু 50 গ্ৰাম না 100 গ্ৰামমান তেল দিলোঁ। এনেকৈ মিলোৱা চব হৈ গ'ল। আৰু এতিয়া মই যিহেতু বেচন ভাজি ৰাখিছোঁ যিটো গামলাত, সেইটো গামলাতে আৰু মই লাডু বনাই মেলি ৰাখি দিম। এয়া মই বনাই আছোঁ এনেকুৱা প্ৰচেছত। যিহেতু ইমান ডাঙৰো নহয়, ইমান সৰুও নহয়, মিডিয়াম চাইজৰ বনাইছোঁ। আৰু আৰু মিঠা মই ইমান দিয়া নাই, মোৰ চিৰা অলপমান বাচি গ'ল, এবাটিমান বাচি গ'ল, ইমানখিনি বনাই মেলিও। আৰু এয়া মই বনাই আছোঁ, এনেকুৱা প্ৰচেছতে বনাই আছোঁ। আপোনালোকে এনেকৈ বনাই কিনি চুজি লাডু খাব পাৰে বনাই কিনি। আৰু যিহেতু চুজি লাডু খাবলৈ ভালে লাগে। আৰু ইমান মই বেছিকৈ চিৰা দিয়া নাই, টাইট হৈ যাবৰ কাৰণে। যিহেতু গোটেইখিনি লাডু মানে এনেকুৱা প্ৰচেছতে মই বনাই ল'লোঁ। আৰু এই চাইছেনে মই বনাই আছোঁ। আৰু আধামান হৈছে, 3 ভাগৰ 1 ভাগ হৈছে। আৰু গোটেইখিনি এনেকুৱাকৈ মই বনাই ল'লোঁ, এনেকুৱা প্ৰচেছত। এয়া মোৰ লাডু বনি গ'ল। আৰু এতিয়া মই হৈ গ'ল, আৰু হাত ধুই ল'লোঁ। আৰু এয়া মোৰ লাডু, চাই লওক। আৰু আপোনালোকে এবাৰ বনাই খাই। ভিডিঅ'টো চাবলৈ সকলোলৈ অনুৰোধ থাকিলে, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আৰু মই এনেকুৱা প্ৰচেছতে চুজিৰ লাডু বনালোঁ। আপোনালোকে এনেকৈ বনাই খাই চাব এবাৰ। খাবলৈ যিহেতু বহুত টেষ্টি হয়, গাখীৰ চাহৰ লগত আৰু টেষ্টি হয়।